কংগ্ৰেছ দলৰ হাতত কোনো ইস্যু নাই। এই ধলাৰ ইলেকশ্যন জিকা হাৰা এইটোৰ লগত কংগ্ৰেছৰ কোনো মতলব নাই। কংগ্ৰেছ দলে খালি অসমৰ ডেভেলপমেণ্টটো বন্ধ কৰিব খোজে। আজি কংগ্ৰেছ দলে নিবিচাৰে যে গৰীব মানুহে অৰুণোদয় পাওক। কংগ্ৰেছে নিবিচাৰে যে মানুহে টকা খৰচ নকৰাকৈ নিজৰ মেডিকেল চেকআপ কৰক, ট্ৰিটমেণ্ট কৰক। কংগ্ৰেছ দলে নিবিচাৰে যে মহিলা আত্মসহায়ক গ্ৰুপে টকা পাওক। কংগ্ৰেছ দলে নিবিচাৰে যে মানুহে ৰেচন কাৰ্ডত ফ্ৰী চাউল পাওক। কংগ্ৰেছ দলে নিবিচাৰে যে আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাওক। কেইদিনমান আগতে আমাৰ ইয়াত এডিআৰই পৰীক্ষা হৈ গ'ল। এতিয়া পুলিচ কনিষ্টবলৰ কাৰণে ল'ৰা ছোৱালী দৌৰি আছে। কংগ্ৰেছৰ দিনত এটা চাকৰি ল'বৰ কাৰণে লাখ লাখ টকা ঘোষ দিব লাগিছিলে। আজি বিজেপিৰ দিনত 1 টকা খৰচা নিদিয়াকৈ 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাইছে। 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। এতিয়া আমাৰ অসম